কোনে ক'ত গৈ আছে সেইটো আপোনালোকে জানে। ৰাজনৈতিকভাৱে এটা দলৰ পৰা আন এটা দলত যায়। কংগ্ৰেছৰো বহুত বিধায়ক আমি দেখিছোঁ বিজেপিত গৈ আছে। সিদ্দিক আহমদ ডাঙৰীয়া কংগ্ৰেছৰ বিধায়ক, তেখেতে এজিপিৰ পৰা ইলেকশ্যন খেলিব বুলি নিজে কৈ আছে। কমলাক্ষ পুৰকায়স্থ কংগ্ৰেছৰ বিধায়ক বিজেপিৰ পৰা টিকেট লৈ নিৰ্বাচন খেলিব বুলি হেমন্ত বিশ্ব গ'লেই তেখেতে পিছফালে থিয় হৈ কথাটো ঘোষণা কৰে। শশীকান্ত দাস কংগ্ৰেছৰ বিধায়ক, তেখেতে কেইদিন আগত মুখ্যমন্ত্ৰী নিজে ঘোষণা কৰিছে ৰাজ্যসভাৰ ভোটটো তেখেতৰ পৰা লৈ লওঁ, ইয়াৰ পিছত বিজেপিত তেখেতক মানে আমি টিকেট দিম এনেকৈ কৈছে। বসন্ত দাস আপোনালোকে দেখিছে কংগ্ৰেছৰ বিধায়ক, তেখেতে মংগলদৈ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক বিজেপিত যোগদান কৰিব বুলি খোলাখুলিকৈ কৈ আছে। গতিকে কংগ্ৰেছৰ বহুকেইজন বিধায়ক ইতিমধ্যে গুচি গৈ তেখেতসকলে বিজেপি এজিপিত যোগদান কৰাৰ নিচিনা কৰি তেখেতসকলে কাম কৰি আছে। আৰু কংগ্ৰেছৰ ভিতৰতো বহুকেইজন আছে যিসকল আপোনালোকে জানে যি লিষ্ট লৈ ভূপেন বৰা দিল্লী গৈ আছিল, সেই লিষ্ট এতিয়া গৌৰৱ গগৈৰ হাতত সেই লিষ্টটো আছে। তো কংগ্ৰেছৰ ভিতৰে বাহিৰে 1 ডজনমান বিধায়ক তেখেতসকলৰ বিজেপি এজিপিত গৈ আছে। সেই কথা নকয়, এইটো কংগ্ৰেছে আমাৰ ওপৰত ব্লেম দি আছে। আমাৰ দুজন নিলম্বিত বিধায়ক আপোনালোকে জানে, জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী, এই দুজনক আমি আজিৰ পৰা 8 মাহ আগত নিলম্বন কৰিছোঁ। 6 বছৰৰ কাৰণে তেখেতসকলক আমি ছাছপেণ্ড কৰিছোঁ দলৰ পৰা। মই আজি মাননীয় সভাপতিক মেছেজ দিছোঁ যে এইসকলৰ মেম্বাৰশ্বিপো আমি খাৰিজ কৰি দিব লাগে, দলৰ পৰা একেবাৰে ওলাই দিব লাগে। ছাছপেণ্ডটো আমি কৰিয়ে থৈছোঁ। গতিকে সেই দুজনৰ কোনো বক্তব্য দলৰ বক্তব্য নহয়। আৰু তেখেতসকলে আৰু কংগ্ৰেছে জাকিৰ হুছেইন লস্কৰকে UDFৰ যেনিবা তেখেতেই UDFৰ সভাপতি, জাকিৰ হুছেইন লস্কৰ UDFৰ সভাপতি নহয়। জাকিৰ হুছেইন লস্কৰ UDFৰ পৰা বিধায়ক হৈছিল। তেখেতৰ এণ্টি পাৰ্টি এক্টিভিটিজৰ কাৰণে আমি দলে তেখেতক নিলম্বন কৰিছোঁ 6 বছৰৰ কাৰণে। তেখেতে শাস্তি তেখেতৰ বিৰুদ্ধে দলে ইতিমধ্যে লৈছে। গতিকে তেখেতৰ কোনো কথা, নিজামুদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰ, তেখেতসকলৰ কোনো কথা দলৰ কথা নহয়, তেখেতসকলৰ ব্যক্তিগত কথা। আৰু মই ভাবোঁ এই 2-এটা আৱৰ্জনা আমিতো চাফে কৰিছোঁ, তেখেতসকলে বেলেগ জেগাত গ'লে আমাৰ দল ভাল হ'ব, হাইলাকান্দিত দল ভাল হৈছে। তো কংগ্ৰেছে UDFক যিটো ব্লেম দি আছে, আমাক ব্লেম নিদি কংগ্ৰেছে শশীকান্ত, কমলাক্ষ, বসন্ত দাস, সিদ্দিক আহমেদ আৰু তেখেতসকলৰ যিসকল বিধায়ক আছে, শ্বেৰমান আলী ৰাইজৰ দলত যাম বুলি কৈ আছে। তো তেখেতৰ দলৰ বিধায়কসকল যে বেলেগ দলত গৈ আছে, নিজৰ ঘৰৰ খবৰ লওক, আমাৰ খবৰ ল'ব নালাগে। আমাৰ খবৰ আপোনালোকে চাইছে আজি এটা ব্লকত কিমান ৱৰ্কাৰ্ছ আহি চেঙাত আপোনালোকে দেখিছে, গমাফুলবাৰী এই ৰাতি, ঠাণ্ডাৰ ৰাতি হিলডল ভাঙি ৱৰ্কাৰবিলাক আহিছে আৰু প্ৰস্তুতি লৈ আছে। বিজেপিৰ লগততো কংগ্ৰেছ আছে, মইতো আপোনালোকক দেখাই দিলোঁ কংগ্ৰেছৰ কিমান কেইজন বিধায়ক বিজেপিত তেখেতসকলে ৰাজ্যসভাত ভোট দিছে, ৰাষ্ট্ৰপতিত ভোট দিছে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্বৰ পিছফালে থিয় হৈ তেখেতসকলে কংগ্ৰেছৰ বিধায়ক বিজেপিৰ হৈ ওকালতি কৰি আছে। আৰু আজিৰ হেমন্ত বিশ্বও কংগ্ৰেছত আছিল, বিজেপিত গৈছে। পীযুষ হাজৰিকা, অজন্তা নায়ক, জয়ন্ত মল্ল বৰুৱা, এনেকুৱা মানে ঢেৰ 1 ডজনৰ অধিক সংখ্যক বিজেপিৰ মন্ত্ৰী বিধায়ক এই যোৱাকালিলৈকে কংগ্ৰেছত আছিল। গতিকে আজি যিসকল কংগ্ৰেছত আছে, ইয়াৰো বহুকেইজন বিজেপিত গৈছে আৰু বহুকেইজন ভিতৰৰ পৰা মুখ্যমন্ত্ৰীক আপোনাৰ নিউজ দি থাকে, ইনফৰমেশ্যনবিলাক দি থাকে। গতিকে আমাক বিজেপিৰ লগত তুলনা কৰা বা আমাৰ ওপৰত বিজেপিৰ ব্লেম জাপি দিয়া, মই ভাবোঁ এইটো হাস্যকৰ। UDF আৰু বিজেপি হুমেৰু কুমেৰু কেতিয়াও এক নহয়। আমাৰ আইডিঅলজি আৰু বিজেপিৰ আইডিঅলজি আপোনালোকে জানে, কোনো পদ্ধতি বিজেপিক আমি সমৰ্থন কৰিব নোৱাৰোঁ। বিজেপিৰ দৰে সাম্প্ৰদায়িক দল, বিজেপিৰ দৰে গৰীব দুখীয়া বিৰোধী এটা দল কেতিয়াও আমি সমৰ্থন কৰিব নোৱাৰোঁ। আমি বিজেপিৰ বিৰুদ্ধে যুঁজিম, যাৰ কাৰণে আমি মাত্ৰ 30-35খন আসনত আমি নিৰ্বাচন খেলিব বিচাৰিছোঁ। বাকী 90 আসনত আমি নিৰ্বাচন নেখেলোঁ। সেইখিনিত কংগ্ৰেছে খেলক, কাৰ্বি আংলং ডিমা হাছাও যাওক, আপোনাৰ যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, চিৰাং, বাক্সা, ওদালগুৰি, কোকৰাঝাৰ, শিলচৰ, এই জিলাবিলাকত সাধাৰণতে আমি নিৰ্বাচন নেখেলোঁ 1-2টা ছিটৰ বাহিৰে। এই গোটেইখিনি আমি কংগ্ৰেছৰ কাৰণে এৰিছোঁ। কংগ্ৰেছে তাতে যাওক, বিজেপিৰ পৰা আসনখিনি কাঢ়ি আনক। আমিতো মাত্ৰ 30-32-35খন আসনত নিৰ্বাচন খেলিম। আমি যিখিনি খেলিম ইয়াতে এটাও বিজেপি জিকিব নোৱাৰে। গোটেইখিনি আমি আসন কেনেকৈ কাঢ়ি আনিব লাগে তাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ। আৰু এই ৰাতি ঠাণ্ডাটো আমাৰ কাম চলি আছে, গোটেই অসমত চলি আছে।